নমস্কাৰ। আমি গৈছিলোঁ ডিব্ৰুগড়লৈ বুলি। দাদাৰ গাটো অলপ বেয়া আছিলে, তাকে ডক্টৰৰ ওচৰত দেখুৱাই আহিলোঁগৈ। আৰু এয়া গৈ থাকোঁতে চাওকচোন, বানপীড়িত ৰাইজে কেনেকৈ ইমান কষ্টৰে ৰাস্তাৰ কিনাৰতে তম্বু তৰি তৰি ঘৰ সাজি এনেদৰে থাকিব লগা হৈছে, দেখি আচলতে মোৰ চকুলো সেমেকি উঠিল। আমি যে কেতিয়াবা নিজৰ জীৱনক লৈ বৰ আপত্তি কৰোঁ, মোৰ আমুক নাই, মোৰ তামুক নাই, কিন্তু তেওঁলোকে যে ইমান কষ্টৰে জীৱন অতিবাহিত কৰিছে। তাৰ পাছতে ডক্টৰৰ ওচৰত পাই গ'লোগৈ আৰু মাজতে আমি চাহো খাই ল'লোঁ। তাৰ পাছতে সকলোবিলাক টেষ্ট কৰি ৰিপৰ্ট লৈ পিনি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু আমাৰ গাড়ীখন অলপমান আগত আছে, আমি সেইকাৰণে বেটেৰীতে উঠি দিলোঁ। আৰু তাৰ পাছতে পাই গ'লোগৈ আমাৰ গাড়ীখন, আৰু গৈ পোৱালৈকে অকণমান আন্ধাৰে হৈ যোৱা নিচিনা হ'ল। তাৰ পাছতে এয়া চিনাকি কৰাই দিছোঁ দেই, মানে দেখুৱাই দিছোঁ। আৰু এইফালে আমাৰ বৌ, লগতে আমাৰ ভাইটি মাইনা বৰ মৰম লগা ই, আৰু মানে আমাৰ দাদাৰ লগৰ ল'ৰা হয়, মানে আমি এনেকৈ মিলি জুলিয়ে গৈছিলোঁ আৰু আমি দুইটা পৰিয়াল তেনেকৈ। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বা